বন্দে 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 ভারত মাতা কি জয় ভারত মাতা কি জয় এনডিএ জিন্দাবাদ 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 বীরচন্দ্র জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 অহা 7 মেত অনুষ্ঠিত হ'বলগীয়া যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ পৰা দক্ষিণ সৰুবংশ ছয়গাং যি জিলা পৰিষদ সমষ্টি আছে সেই জিলা পৰিষদৰ এইটো হৈছে পলাশবাৰী বিধানসভা সমষ্টি আৰু তাত এগৰাকী প্ৰাৰ্থী শক্তিশালী প্ৰাৰ্থী হৈছে বিজেপিৰ মিহিৰ ৰঞ্জন দাস মই ভিডিঅ' জাৰ্নেলিষ্টক তেখেতৰ সমৰ্থকসকলক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এয়া হৈছে তেওঁৰ সমৰ্থক আৰু আজি দলে বলে যি আমিনগাঁওস্থিত যি আয়ুক্তৰ কাৰ্যালয় আছে সেই আয়ুক্তৰ কাৰ্যালয়ত তেওঁক আজি মনোনয়ন পত্ৰ দিবলৈ যাব আৰু ৰাতিপুৱাতে তেওঁ ঈশ্বৰৰ ওচৰত দেৱীৰ ওচৰত আশীৰ্বাদ লৈ তেওঁ ইতিমধ্যে যাত্ৰা কৰিবলৈ ওলাইছে আৰু তেখেত হৈছে দীৰ্ঘকাল শিক্ষকতা কৰি সুন্দৰভাৱে কীৰ্তি শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰাৰ উপৰিও তেওঁ এই বিজেপিৰ মণ্ডলৰ সভাপতিৰ দায়িত্বটো আছিল আৰু তেখেতৰ পৰা জানিব বিচাৰিম দাদা আপোনাৰ যি আজি এই যাত্ৰা ৰাজনৈতিক যাত্ৰা অনুভৱ কেনেকুৱা আচ্ছা মই প্ৰথমে ধন্যবাদ জনাইছোঁ আপোনালোকক যে আপোনালোকে গম পায় যে আগন্তুক পঞ্চায়ত নিৰ্বাচন হ'ব আৰু এই পঞ্চায়ত নিৰ্বাচনত মই পলাশবাৰী সমষ্টিৰ 12 নম্বৰ ছয়গাঁও দক্ষিণ সৰুবংশৰ পৰা মোক ভাৰতীয় জনতা পাৰ্টি দলে মনোনীত কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু আমাৰ ৰাজ্যিক সভাপতি আমাৰ আটাইৰে প্ৰিয় দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰা মই আশীৰ্বাদ লাভ কৰিছোঁ আৰু এই জয়যাত্ৰা মই আগুৱাইছোঁ মোৰ লগত ৰাইজ আছে আৰু মই নিশ্চিত যে এই যাত্ৰাত মই নিশ্চয় ফলৱতী হ'ম আৰু আগন্তুক নিৰ্বাচনত মই সুকলমে পালন কৰিম বুলি মই আশা ৰাখিছোঁ আৰু মোৰ লগত গোটেই ৰাইজখিনি আছে এটা কথা জানিব বিচাৰিছোঁ ধৰি লওক পূৰ্বতে আছিল পলাশবাৰী সমষ্টিৰ যি দক্ষিণ সৰুবংশ জিলা পৰিষদ আৰু বৰ্তমান যি ছয়গাং সমষ্টি দুটা সমষ্টি একত্ৰিত হৈছে চামিল হৈছে আপোনাৰ এই যাত্ৰাপথত কিছু খেলি মেলি নহ'ব জানো নাই মই এইটো ভবা নাই এইকাৰণে যে আমি আটাই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু আমাৰ নিৰ্বাচনটো হ'ব যে ভাৰতীয় জনতা পাৰ্টিৰ বেনাৰত যেতিয়া খেলিম আমাৰ সকলে ৰাইজে একেলগে ভোট দিব আৰু আমাৰ ইয়াত ছয়গাং পলাশবাৰী বুলি কথা নাই এই তিনিটা সমষ্টিৰ মানুহে মানে সকলোৱে উৎসাহিতভাৱে আমাক ভোট দিব আৰু ইতিমধ্যে আমাক যোগাযোগ কৰি আছে যে নিৰ্বাচনৰ মনোনীত মানে নিৰ্বাচনত আমি যেতিয়া আমি হেৰি কৰিম টিকট দিম তাৰপিছতে আমাৰ জয়যাত্ৰা আৰম্ভ হ'ব ধৰি লওক ৰাভা হাছঙৰ নিৰ্বাচন ইয়াত ৰাভা হাছঙ পৰে ৰাভা হাছঙৰ নিৰ্বাচনত কংগ্ৰেছ দলে মানে যি মানে মুখ ঠেকেচা খালে ইয়াত ধৰি লওক এই সমষ্টিটোৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ কংগ্ৰেছৰ আছিল তেওঁৰ কিছু প্ৰভাৱ পৰিব নেকি নাই আমিতো আপোনালোকে গম পাই যে বিগত যিটো নিৰ্বাচন হ'ল যে ৰাভা হাছং যৌথ সংগ্ৰাম আৰু আমাৰ এনডিএ যিটো নিৰ্বাচন হ'ল তাত গম পাইছে যে স্বতঃস্ফূৰ্তভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ 6টা চিটতে আমি জিতিছোঁ আৰু যৌথৰ 27টা চিটত জিতিছোঁ ইতিমধ্যে আমি প্ৰমাণ কৰিছোঁ যে এনডিএ হিচাপে আমি আগন্তুক নিৰ্বাচনতো আমি সুন্দৰকৈ জয়লাভ কৰিম ইয়াত কোনো অসুবিধা নাই কোনো কংগ্ৰেছৰ ইয়াত মানে অসুবিধা নাই আমাৰ হয় 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 অত্যন্ত কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে যে তেওঁ বিজয়ী হ'ব আৰু যি বিৰোধী তেওঁৰ দৃষ্টিত তছনছ হ'ব আৰু এয়াই হৈছে মিহিৰ ৰঞ্জন দাস বিজেপি দলৰ জিলা পৰিষদৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী এখেতৰ বিৰুদ্ধে কংগ্ৰেছ দলৰো এগৰাকী প্ৰাৰ্থী আছে যদিও তেওঁ ইতিমধ্যে মনোনয়ন পত্ৰ দিবলৈ কিছু সময় পিছতে ৰাওনা হ'ব আমাৰো শুভেচ্ছা থাকিল মিহিৰ ৰঞ্জন দাসলৈ যে তেখেতৰ এই যাত্ৰাপথ নিশ্চয় সুফল হ'ব